জয় শ্ৰীৰাম নমস্কাৰ। সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ দিন, অৰ্থাৎ 22 জানুৱাৰী দিনটোত আমাৰ অযোধ্যাৰ শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমিত পুনৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰ। এই মন্দিৰ ভাগত যিভাগ ৰামচন্দ্ৰৰ প্ৰতিমা, সেই প্ৰতিমা ভাগ কাইলৈ দিনৰ 11টা বজাৰ পৰা 1টা বজাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেই শুভক্ষণত আমি সকলো ভাৰতবাসীয়ে তথা অসমবাসীয়ে উদযাপন কৰিব লাগে। যিদৰে 14 বছৰ বনবাস ঘটাৰ পিছত ৰামচন্দ্ৰ যেতিয়া নিজৰ অযোধ্যালৈ ঘূৰি আহে, আমি আনন্দত দীপাৱলী উদযাপন কৰোঁ। এইবাৰ 14 বছৰ নহয়, এইবাৰ 500 বছৰৰ পিছত আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰ নিজৰ জন্মভূমিলৈ ঘূৰি আহিব। আমি ভব্য হিচাপে সকলোৰে ঘৰত সন্ধিয়া সকলোৰে ঘৰত চাকি বন্তি জ্বলাব লাগে। আৰু দিনৰ 11টা বজাৰ পৰা 1টা বজাৰ ভিতৰত যিহেতু পবিত্ৰ ক্ষণ, এই সময়তে যিসমূহ ৰাখি আছে সকলো ৰাখি একলগ হ'ব। বহুত দিনৰ পিছত, বহুত বছৰৰ পিছত এই সময়টো পবিত্ৰ দিনটো আহে। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, এই সময়টো আপোনালোকৰ ধৰ্মীয় উপাসনা স্থলসমূহত, নামঘৰ মন্দিৰত আপোনালোকে ভাগৱত পাঠ কৰিব পাৰে, হনুমান চালিচা কৰিব পাৰে। তেনেকুৱা আপোনালোকৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিয়ে আপোনালোকৰ ভগৱানৰ হৰি নাম ৰাম নাম ল'ব পাৰে। আমি অনুৰোধ জনাইছোঁ, সমগ্ৰ ভাৰতবাসী তথা অসমবাসীক অনুৰোধ জনাইছোঁ, আহক আমাৰ ৰামচন্দ্ৰ যিদিনা ঘূৰি আহিব অযোধ্যালৈ, অৰ্থাৎ কাইলৈ, আমি এই দিনটো ভব্য হিচাপে পালন কৰোঁ। প্ৰতিজন হিন্দু সনাতনীলৈ মোৰ অনুৰোধ, আহক আমি এই দিনটো দীপাৱলী উদযাপন কৰোঁ। প্ৰতি ঘৰতে এগছিকৈ হ'লেও চাকি জ্বলাই দীপ উৎসৱ হিচাপে আমি পোহৰাই তোলোঁ। এই কৈছোঁ, জয় শ্ৰীৰাম।